মই 67 টা আজি কোনে উন্মোচন কৰিলে ডিস্ট্রিক্ট ডিসি কি ক'লে তোমাক ভাল হৈছে বুলি কৈছে আৰু আগুৱাই ডিসিৰ ছবি আঁকিছে ডিসি ছবিটো কিমান সময় লাগিছে 5-6 ঘণ্টামান লাগিছে 5-6 ঘণ্টা তুমি কিমান দিনৰ পৰা ছবি আঁকি আছা এই বছৰে মে'ৰ পৰা তোমাৰ লগৰ ছাত্ৰ ছাত্ৰীবিলাকক কি ক'বা তুমি তেওঁলোকে যায় আকক তোমাৰ নাম কি নমস্কাৰ মোৰ নাম শ্ৰী ৰিদীপ ৰঞ্জন গগৈ তোমাৰ ঘৰ ক'ত মোৰ ঘৰ পৰমপূজাৰ দবকা আগুৱাই যাবৰ কাৰণে যদি হেৰি নকৰিলেহেঁতেন তেতিয়া ইমানখিনি আগুৱাই যাব নোৱাৰে সেইকাৰণে তেখেতসকললৈ মই ওলগ জনাইছোঁ আৰু ভৱিষ্যতে তেওঁলোকে আৰু আগবাঢ়ি যাওক তাৰ কাৰণে তেওঁলোকক মই মানে আশা কৰিছোঁ আৰু আজি দবকা মানে চহৰত আৰ্ট গেলেৰী আছিলে তালৈ আহিলোঁ তাত কণমানি 13 বছৰীয়া শিশু তেওঁ একক মানে চিত্ৰ প্ৰদৰ্শন হৈছে আৰু মই অভিভূত হৈছোঁ এক সুন্দৰ পৰিৱেশ এক সুন্দৰ তেওঁৰ সৃষ্টিশীলতা তেওঁৰ আগত দেখা পাইছোঁ জোন বৰাক মই ধন্যবাদ জনাইছোঁ তেখেতে এনকাৰেজ কৰিছে এইটো আপোনাৰ আৰ্ট গেলেৰীটোৰ ক্ষেত্ৰত আৰু ইয়াৰ আগতে তাতকৈ সৰু হেনো বাচ্চাৰে আৰ্ট গেলেৰীত তেওঁলোকে প্ৰদৰ্শন কৰিছে খুব ভাল কথা অন্যান্য শিশুসকলে ইয়াৰ পৰা অনুপ্ৰাণিত হ'ব ভৱিষ্যতে আমি আৰু আৰ্ট যাতে কম্পিটিশ্যন পাতিব পাৰোঁ প্ৰদৰ্শনী পাতিব তাৰ কাৰণে প্ৰচেষ্টা ৰাখিম দেখা গৈছে আপোনাৰ পিকচাৰত চিত্ৰাংকন কৰিছে মোক আঁকিছে সিদিনা মোক এখন ছবি মোৰ আঁকিও দিছে তেখেতে মই আনন্দিত হৈছোঁ যে মোৰ নিজৰ ছবি বেলেগে আঁকা বুলি ক'লে ভাল লাগে নিজৰ সেইটো আৰু থেংক ইউ আজি দবকা আৰ্ট গেলেৰীত ত্ৰিদীপ ৰঞ্জন গগৈৰ যি চিত্ৰ প্ৰদৰ্শনী হৈ গ'ল একক চিত্ৰ প্ৰদৰ্শনী সঁচাকৈ প্ৰশংসনীয় ইমান সৰুতে ইমান কম বয়সত এনেকৈ একক চিত্ৰ প্ৰদৰ্শনী কৰাটো ইমান সম্ভৱ নহয় তাতকৈ ডাঙৰ কথা বিশেষকৈ তেওঁৰ যিবিলাক ছবি আঁকিছে ছবিবিলাক পৰ্ট্ৰেইট সকলো পৰ্ট্ৰেইটেই সকলো ছবি আঁকিব পাৰি ছবি সহজ আঁকাটো কিন্তু পৰ্ট্ৰেইট চবতকৈ টান কাম পৰ্ট্ৰেইটৰ কাম সাংঘাতিক টান গতিকে পৰ্ট্ৰেইট সকলোৱে কৰিব নোৱাৰে কিন্তু ৰিদীপে ইমান কম বয়সতে ইমানখিনি 67-68 পৰ্ট্ৰেইট যে কৰিছে কম সময়ৰ ভিতৰত সঁচাকৈ অভিনন্দন জনাইছোঁ মই তেওঁৰ ভৱিষ্যত উজ্জ্বল হয় আৰু তেওঁৰ ভৱিষ্যতে আৰু কাম কৰি যাওক তেওঁ পৰ্ট্ৰেইটৰ উপৰিও আৰু অন্য পেইণ্টিঙো আঁকক তাৰ কাৰণে মই অলৰেডি কৈছোঁৱেই তেওঁ মই কিন্তু তেওঁৰ হাত মানে খুবেই ভাল হাত ইমান সূক্ষ্ম কাম কৰিছে আমি মানে ভাল লাগিছে চাই পেলাই আজি আৰু মই প্ৰথম দেখিছোঁ একক চিত্ৰ প্ৰদৰ্শনী ইমান কম বয়সৰ শিশু শিল্পীৰ তাৰ কাৰণে তেওঁক মই শুভেচ্ছা জনাইছোঁ ভৱিষ্যত উজ্জ্বল হওক আৰু তেওঁৰ ছবি আৰু আগুৱাই যাওক তাৰে কামনা কৰিছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত